হেঞ্জু ভাই কিবা দোকান দিয়া নাই নেকি আপুনি? কি দোকান দিলে? গাড়ীৰ দোকান। আমাৰ হেঞ্জু ভাই আপোনালোকে দেখিবলৈ পাইছে আলুচন বাইক কেলা মোক কৈছে আলুচন বাইক কেলা মই পাহৰি গলো আলুচন ভাই তুমি কেই বছৰৰ পৰা এইখন ঈদগাহ মাঠত আহা? আমাৰ আমি যেতিয়াৰ পৰা জন্ম হলো তেতিয়াৰ পৰা আপুনি 30 দিন পাণ খাব পৰা নাই, 30 দিন পিছত আজি পাণ খাব পাৰি আছে? আবেলি খাইছে। তাৰ ভিউৱাৰ্ছ কেনেকুৱা লাগিছে কমেণ্ট জৰুৰ কৰিব, বুজিলে? কেনেকুৱা লাগিছে? চাপৰি লাগি আছে। মই এটা গুলি কৰোঁ আপোনাক। নাই মোক নকৰিব ভাই, মৰি যাম দে ভাই। গুলি নাই মৰি যাম। বিয়া পাতিলে বেয়া নে ভাল কোৱা? ভাল। বিয়াৰ প্ৰফিট অফ বিয়া না মানে জলদি বিয়া পাতিব লাগে। পাৰিলো ভাই কৈছে মানুহে জলদি বিয়া পাতিব লাগে মানে মানুহৰ বিয়াৰ পিছত লাইফ এটা চেঞ্জ হৈ যায়। ৰাইট। এতিয়া টমটম লৈ ব্লগ হ'ব আহক। কাটি লৈ গৈ আছে। পিটন খালে ভাইয়ে পিটন খাব, মই এনেকৈ ভাল মাৰি নামি যাম, মই জাপ মাৰি নামি যাম। মোৰ অসমবাসী ৰাইজক পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো। আপোনালোকে পিছফালে চাই লওক, এয়া হ'ল আমাৰ নীলবাগানৰ দৃশ্য। দেখিবলৈ পাইছে কোনোবা চাদা মাৰি দিলে, পুৰা নাকত আহি সোমাই গ'ল। মাছ কমপ্লিট হৈ যায় আমাৰ, তেতিয়া আমি এইফালে অলপ যাওঁ, মানে বজাৰৰ পিনে অলপ যাওঁ। আৰু পিছফালে চাই লওক আপোনালোকে, এতিয়াও মানুহৰ আপোনালোকে ভিৰ দেখিবলৈ পাইছে। যদি আপোনালোকে এইফালে যদি চাই চাওক, সকলোৱে খেলনা কিনাত ব্যস্ত। আপোনালোকে চাই লওক, এইফালে গলা বিক্ৰী হৈ আছে। আপোনালোকক চাইল্ডহুডৰ এটা ইমোশ্যন দেখুৱাম। আমি আহি ঈদত এইবিলাক বস্তু গাড়ী কিনিছিলোঁ, আপোনালোকৰ মনত আছেনে? আপোনাৰ ঘৰ ক'ত? লংকা। প্ৰত্যেকবাৰ আহে নেকি? কিমান বছৰৰ পৰা আহি আছে? সৰুৰ পৰা। কি নাম আপোনাৰ? নিতাই মণ্ডল। আপুনি ইয়াতে যে আহে, অহাৰ পিছত কিবা অসুবিধা পায় নেকি? একো অসুবিধা নাই ন? তো প্ৰত্যেকবাৰৰ দৰে এই নিতাই মণ্ডল দা এইবাৰো আহিছে আমাৰ ঈদত। কাঠেৰে বনাই তেওঁলোকে লৈ আহে, প্ৰত্যেকবাৰ ইয়াতে আহি বিক্ৰী কৰে। এটা সময়ত আমাক যেতিয়া 10 টকা দিয়া হৈছিলে, তেতিয়া আহি আমি এই গাড়ীখন কিনিছিলোঁ। আৰু এই যে ট্ৰাক দুখন দেখিবলৈ পাইছে, এই ট্ৰাকখনো আমাৰ ইমোশ্যন। হেঞ্জু ভাই আছে। হেঞ্জু ভাই ফালে চাওক, আপুনি যেতিয়া সৰু আছিলে এই ট্ৰাক কিনিছিল নেকি? ট্ৰাক কিনি কি কৰিছিলে? এতিয়া এইবিলাক ট্ৰাকৰ দাম কিমান? 80 টকা। সৰু আছিলে 5 টকা আছিলে ৰিক্সাৰ দাম, আৰু ট্ৰাকৰ দাম আছিলে 10 টকা। এতিয়া ট্ৰাকৰ দাম হৈ গ'ল 80 টকা, আৰু ৰিক্সাৰ দাম 10 টকা। ইউনিক দেখা পাওঁ, আপোনালোকক মই দেখুৱাম, আপোনালোকে চাব। চাই কেনেকৈ পায় মোক জনাব কমেণ্ট কৰি। কিবা দোকান দিয়া নাই নেকি আপুনি? কি দোকান দিলে? গাড়ীৰ দোকান। আমাৰ হেঞ্জু ভাই আপোনালোকে দেখিবলৈ পাইছে কেলা মোক কৈছে আলুচন বাইক কেলা মই পাহৰি গলো আলুচন ভাই। ঈদ মুবাৰক ভাই, আসসালামু আলাইকুম, ঈদ মুবাৰক। মোৰ লগতে আছে আমাৰ টমটম ব্লগ। তুমি কেই বছৰৰ পৰা এইখন ঈদগাহ মাঠত আহা? আমাৰ আমি যেতিয়াৰ পৰা জন্ম হলো তেতিয়াৰ পৰা কি ক'ম, আমাৰ এইটো যিটো জেগা হয়, এইটো জেগা আমাৰ লাগি বেষ্ট হয়। আমি ক'তো আৰাম নাপাওঁ, আমাৰ ধুনীয়া জেগা হয়। ব্লগ চলে আৰু সকলোৰে হাতত 2-3টা ল'ৰা ছোৱালী। অকল মই চাগে ওৱান এণ্ড অনলি মানুহ হ'ম যাৰ হাতত ল'ৰা ছোৱালী নাই। আসসালামু আলাইকুম, ঈদ মুবাৰক। ক'ত যায়? মই ইছলামনগৰ ঈদগাহ যাওঁ। ইছলামনগৰ কিয়? ঈদগাহলৈ যাবলৈ যাওঁ, মোৰ লেগেৰী দাদাটো তাত আছে। আচ্ছা আপুনি 30 দিন পাণ খাব পৰা নাই, 30 দিন পিছত আজি পাণ খাব পাৰি আছে? আবেলি খাইছে। পুৰা আপোনাক আৰবি যেন লাগি আছে। ভালে আছে? এদিন ময়ো এনেকুৱা গাড়ী এখন কিনিম, চাব আপোনালোকে। আচ্ছা এইটো দাম কিমান? 50 টকা। টেকন'লজি কোনফালে গৈ আছো একো ধৰিব পৰা নাই। কি ভাই এইটো চাওক আপোনালোকে, চামুচ বোলে এখন। আমাৰ ৰুবেল চাহ আছে, বহুত দিন পিছত লগ পালো। শুভেচ্ছা থাকিল। পাই গলো ইমৰুল ভাই। মই মুছাফাও চলি আছে সকলো। এয়া হ'ল ইমৰুল ভাই, আহো দোৱা কৰিব। আসসালামু আলাইকুম। তাৰ ভিউৱাৰ্ছ কেনেকুৱা লাগিছে কমেণ্ট জৰুৰ কৰিব, বুজিলে? কেনেকুৱা লাগিছে? চাপৰি লাগি আছে। বেয়া দেখিবলৈ পাইছে? যেতিয়া সৰু আছিলো নহয় আমি যেতিয়া সৰু আছিলো আমি কিনিব পৰা নাই, আমি বহুত গৰীব আছিলো, বহুত দুখী আছিলো। এয়া চাওক, এয়া বন্ধুক, এয়া অৰিজিনেল নহয়, এইটো ডুপ্লিকেট, জাষ্ট ফৰ কিডছৰ কাৰণে। আপোনালোকে কোনোবা অৰিজিনেল বুলি ভাবি ল'ব পাৰে। মই এটা গুলি কৰোঁ আপোনাক। নাই মোক নকৰিবা ভাই, মৰি যাম দে ভাই। গুলি নাই এইটো যিটো বন্দুক ন, এই বন্দুকটো হ'ব পাৰে ফেক বন্দুক, ফেক গান, কিন্তু ইয়াৰ প্ৰতি যিটো বয় ন, এইটো অৰিজিনেলৰ নিচিনা। এনেকুৱা আপোনাক এটা মাৰো, কোনেও মাৰিবলৈ নিদিয়ে। ঠিক আছে, মুবাৰক ভাই। আপোনাৰ দাৱত থাকিল। ইনশাআল্লাহ ভাই, দাৱত থাকিল। বৌয়ে কিবা বনাই খুৱাব নেকি?
মই খোৱাব নে নাই সেইটো কোৱা খোৱাব আপুনি মাশাআল্লাহ মাশাআল্লাহ এইভাবে মই লৈ পলাই আছো দেখাই নাই মই দেখি আছো ই দেখাই নাই এইভাবে মই লৈ পলাই আছো দেখাই নাই যোৱা এক কোৱাচোন তোমাৰ তাল এটা কোনো লৈ গ'ল কোৱাচোন দেখিবলৈ পাইছে তাল বুলি কয় মহিলা আহিছে মোৰ ওচৰত বিচাৰি আছে একচুৱেলি খুচৰা তোমাৰ ব্লগটো আগে মই কণ্টিনিউ কৰিম অলপ ৰ'বা তেওঁক কিবা এটা দি দিওঁ আমাৰ নীলবাগানত আৰু এটা বস্তু কি বাঢ়ি গৈছে জানা ভিখাৰীৰ সংখ্যা বহুত বাঢ়ি গৈছে বাগানত ভিখাৰীৰ সংখ্যা ইমান বাঢ়িছে ন বেয়া লাগে কিছুমান দেখাৰ পিছত কিছুমান এনেকুৱা আছে যিসকলৰ দিব লাগে যিসকল শাৰীৰিকভাৱে পূৰা ভাল শাৰীৰিকভাৱে সুস্থ তেওঁলোক মানুহ এনেকুৱা মানুহ মই দেখিছোঁ ৰাস্তাত ওলাই আহি বিচাৰি আছে বাগানত কেইটামান সৰু সৰু ল'ৰা ছোৱালী দেখা পাব এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী দেখা পাব তো এইকেইটাক যদি আপোনালোকে দেখা পোৱাৰ পিছত এইকেইটাই গৈ আপোনাৰ ওচৰত পইচা বিচাৰিব আপোনালোকে এইকেইটাক পইচা নিদিব কাৰণ স্কুল যোৱা বয়সত পঢ়াৰ বয়সত ইহঁতক মা দেউতাকে বিজনেছত আনি নমাই দিছে মা দেউতাকে লৈ আহিলে ল'ৰা ছোৱালী গোটেই কেইটামানক লৈ আহি নীলবাগানত এৰি দি দিলে গোটেই দিন ইহঁতে গোটেই নীলবাগানটো ফুৰি 700 800 900 টকা এটা পাৰ্টি ইহঁতে কালেক্ট কৰি লাষ্টত মা দেউতাকক দি দিয়ে তো এইটো ইহঁতৰ পঢ়াৰ বয়সত ইহঁতৰ মানে যিটো বয়সত ইহঁতে খেলিব লাগিছিলে যিটো বয়সত এইটো পঢ়িব লাগিছিলে সেইটো বয়সত এইটো ইহঁতক মানে খোজাত লগাই দিলে এনেকুৱা মানুহক আপোনালোকে চাই লওক এই এজন মানুহ আছে জাবেদা দি আছে এইজন মানুহক দিব লাগে দুখীয়া মানুহ হয় এইটো আপোনালোকক এইবিলাক মানুহক দিব লাগে এইবিলাক মানুহ আপুনি দেখিলৈ পাইছে দুখন চোক নাই দুখন দুখীয়া মানুহৰ কষ্ট দুখ একদম সহ্য কৰিব নোৱাৰোঁ ইলিয়াছ হয় এইটো দুখীয়া মানুহৰ যদি কিবা প্ৰব্লেম হয় ময়ো ইমান ধনী ঘৰৰ ল'ৰা নহয় দুখীয়া মানুহৰ কিবা প্ৰব্লেম হ'লে মই যাওঁ গৈ আগতে খবৰ লওঁ যিমান পাৰোঁ মই কিবা এটা কৰি দিয়াৰ চেষ্টা কৰোঁ উপযুক্ত মানুহক দিব উপযুক্ত মানুহক সহায় কৰিব তেতিয়া এটা কাম কৰোঁ আমি পেপচি খাওঁ ব'লা পেপচি পিছত খাম তো আজি ধনীৰ এই ব্ৰেণ্ডটো মই খাই আজিৰ ভিডিঅ'টো ইয়াৰ পৰা সামৰণি কৰিছোঁ ভিডিঅ'টো কেনেকৈ পায় কমেণ্টত জনাব আপোনালোকে ফাৰ্ষ্টত আহিলে চেনেলটো ফ'ল' কৰি দিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম